Hi friends, এতিয়া মানে আজি কাতি বিহু উপলক্ষে এটা ভিডিঅ' বনালোঁ আৰু এতিয়া বৰ্তমানলৈ আমি গা পা ধুই কেনে গলত গামোচা লৈ এতিয়া ৰেডি হ'লোঁ আৰু পূজা দিবৰ কাৰণে আৰু আমাৰ পূজা সামানকেইটা এদিকে তলতে ৰখা হৈছে ধূপ চাকি ইয়াতে আমি মানে কি বস্তুটো ফ্ৰেণ্ডছ ফাইনেলি গা ধুই কৰি হৈ গ'ল এতিয়া চোলা ড্ৰেছ লগালোঁ তাৰপিছত এতিয়া আমাৰ কি কয় অলপ মানে কাতি বিহুৰ নামত ঘৰততো নায়ে ঘৰত থাকিলে মানে কি ধৰক পথাৰত গ'লোহেঁতেন পথাৰত চাকি পাতি দিলোঁহেঁতেন এতিয়া ঘৰত নাই গতিকে আমি কামৰ সত্ৰে বাহিৰত আছোঁ এয়া ফ্ৰেণ্ডছসকল মোৰ ফ্ৰেণ্ড আৰু এজন আছে দাদু গৈছে এয়া আমাৰ ভকত আজিৰ এওঁকে আমি পূজাই বনাইছোঁ এই চবখিনি কৰিব এতিয়া ফাইনেলি হ'ল আৰু এতিয়া চাকি বন্তি এতিয়া জ্বলাম আৰু চাই থাকক ভিডিঅ'টো কেনেকৈ কৰোঁ তাৰপিছত তাকে দিছোঁ আজি পূজা কৰিবলৈ এই চাকি বন্তি সেয়া জ্বলাব তাৰপিছত অলপ মানে কি কৰিম আৰু মতা মানুহ থকা আৰু নাৰিকল লাৰু অলপ বনাম বুলি ভাবিছোঁ লগতে মানে কি কয় বনাম কৈছে তাকে আজি কেনেকানো মতা মানে কেনেকানো বনায় তাকে চাম আজি মানে ইয়াত বস্তুবিলাক সুবিধা নাই খালি নাৰিকল আছে এয়া আমাৰ পূজাৰীয়ে পূজা কৰিবলৈ নিয়ম নীতি কৰিব লৈছে এয়া ঘৰ চৰ হেৰি কৈছে আৰু বাকীখিনি দেখাই আছোঁ পিছত নহ'লে চাই লওক আকৌ এজন পূজাৰীয়ে বস্তু যোগাৰ কৰি লৈ আছে তেওঁ পূজা কৰিব বোলে তেওঁ এয়া কি ক'ব আৰু এক্সট্ৰাকৈ মানে কৰি আছে ডেকা ল'ৰা ফ্ৰেণ্ডছসকল গাভৰু ছোৱালীবিলাক আছে যে অলপ এই পূজাৰী বাবা ছোৱালী এজনী পাবৰ কাৰণে আশীৰ্বাদ কৰিব আজি কাতি বিহু নামত হাই ফ্ৰেণ্ডছ দেখা পাইছে এয়া নাৰিকল লাৰু বনাম কোৱা এয়া বনাই আছে এয়া আমাৰ ভকত মহন্তম চলিহা আমাৰ ভকত তেওঁ বনাম কোৱা এয়া বনাই আছে বনাম ক'লে বনাবই খাম ক'লে খামেই এনেকুৱা জাতৰ প্ৰাণী এইটো ক'ৰ পৰা উদ্ভিদ হ'ল এইটো মই গম পোৱা নাই এতিয়ালৈকে কিন্তু যি কৈছে ভালে কৈছে বিহুৰ নামত এটা মই অকণমান হেল্প কৰি দিছোঁ নকৰা নহয় ফ্ৰেণ্ডছ অলপ চলপ হেল্প কৰি দিছোঁগৈ আৰু দেই ফ্ৰেণ্ডছ ইমানখিনিও নহয় অলপ চলপ নহয় বৰ্তমান এতিয়া আহি সিজাই কৰি এইটো হেৰি কৰাটো তাৰ কৰ্তব্য তাৰ ধৰ্ম তাই সি কাম কৰি আছে বাকী তাৰ আগত মই অলপ কিবা অলপ হেল্প কৰি দিছে সেইটো আপোনালোকক ক'ব নোৱাৰোঁ নকওঁ অঁ নাৰিকলটো অলপ হেল্প কৰি দিছোঁ আৰু এতিয়া বনাইছে তাই খাম আৰু অলপ পিছত সি ৱাৰ্ণিং দিব যে অঁ হৈ গ'ল কোৱাৰ লগে লগে আমি দৌৰি যাম আৰু খাবলৈ এয়া ফ্ৰেণ্ডছ